নমস্কাৰ বাৰ্তাটাইমৰ মজিয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই ছয়নিকা। এতিয়া আগবাঢ়িছোঁ আজিৰ বাতৰিসমূহলৈ। দেৰগাঁৱত আগন্তুক অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ ৰাজ্যিক বাৰ্ষিক অধিৱেশন। অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ মাজত তেজপুৰৰ ইণ্ডিয়ান প্ৰাইম নাওৰ কাৰ্যালয়ত এখন সভা আয়োজন কৰা হয়। উক্ত সভাৰ সভাপতিত্ব কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি কুকিল বৰাদেৱে। মহাসভা এটা সাংবাদিক সংগঠন 2012 চনৰ 23 মাৰ্চত নতুন দিল্লীত প্ৰতিষ্ঠা লাভ কৰিছিলে আৰু তেতিয়াৰ পৰা আজিকো প্ৰতি অসম তথা উত্তৰ পূৰ্বাঞ্চলত আমি সাংবাদিকৰ ন্যায় নিৰাপত্তাৰ কাৰণে কাম কৰি আছোঁ আৰু অনাগত দিনত আমি একত্ৰিত হৈ সাংবাদিকৰ ন্যায় নিৰাপত্তাৰ কাৰণে কাম কৰি যাম। আৰু এটা ভাল কথা আপোনালোকক জনাবলৈ খুজি হৈছোঁ যে আগন্তুক 2021 যিখন আমাৰ বাৰ্ষিক অধিৱেশন 2021 বাৰ্ষিক অধিৱেশনখন আমাৰ গোলাঘাট জিলা সমিতিৰ আচলতে নিমন্ত্ৰণত আমি তাত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই চেগতে আমাৰ মুখপাত্ৰ সত্যজিৎ হাজৰিকা লগতে জ্যোতি হাজৰিকা আমাৰ গোলাঘাট জিলাৰ সভাপতি প্ৰমুখ্যে নেতৃবৃন্দক মই স্বাগতম জনাইছোঁ। আৰু এনে এটি অনুষ্ঠান যেতিয়া গোলাঘাট জিলাত অনুষ্ঠিত কৰিব আৰু এই অনুষ্ঠানৰ দ্বাৰা যাতে আমাৰ অসম তথা উত্তৰ পূৰ্বৰ সাংবাদিকসকলৰ নিৰাপত্তাটো যাতে সুনিশ্চিত কৰিবলৈ আমি অনাগত দিনত যাতে আমি একত্ৰিত হৈ একতাৰে আগবাঢ়িব পাৰিম তাৰে লক্ষ্য ৰাখি এই অধিৱেশনখন আমি অনুষ্ঠিত কৰাৰ আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 2021 চনৰ 28 ফেব্ৰুৱাৰী। আজি আমি তেজপুৰত ৰাজ্যিক কমিটিৰ অনুৰোধ মৰ্মে আমি উপস্থিত হৈছোঁ। অহা 2021 ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ 8ম বাৰ্ষিক অধিৱেশন পাতিবৰ কাৰণে আমাক দায়িত্ব দিছে। আমি গোলাঘাট জিলাৰ সম্পাদক হিচাপে আৰু মোৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলে এই দায়িত্ব আমি গ্ৰহণ কৰিছোঁ আৰু ৰাইজকো আমি সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকা ৰিপৰ্ট, প্ৰাতঃ টাইম। দিন দুপৰতে SBI বেংকৰ সন্মুখৰ পৰা দুষ্কৃতীয়ে লুটি নিলে 9 লাখ টকা। কৰিমগঞ্জ SBIৰ মুখ্য শাখাৰ পৰা দুগৰাকী মহিলাই 9,20,000 টকা উঠাই বেংকৰ গেটৰ সন্মুখত অহাৰ সময়তে পিছৰে পৰা দুষ্কৃতিকাৰীৰ দলে টকাসহ বেগটো লৈ বাইকেৰে পলাই যায়। পিছে মহিলাগৰাকীয়ে কৰিমগঞ্জ সদৰ থানাত এখন গোচৰ ৰুজু কৰে। আৰক্ষীয়ে যদিও ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে, কিন্তু এনে দিনৰ পোহৰত চহৰৰ মাজমজিয়াৰ পৰা দুঃসাহসিক চুৰিকাণ্ডত সাধাৰণ ৰাইজৰ চকু কপালত উঠিছে। ব্যুৰো ৰিপৰ্ট, প্ৰাতঃ টাইম। জৈৱিক পদ্ধতিৰ কৃষিকাৰ্যৰ দ্বাৰা স্বাৱলম্বিতাৰ পথ প্ৰদৰ্শন। শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰি অন্তৰ্গত ধলাইবিলৰ দুগৰাকী যুৱকে জৈৱিক পদ্ধতিৰ দ্বাৰা কৃষিকাৰ্য কৰি স্বাৱলম্বিতাৰ পথ প্ৰদৰ্শন কৰিছে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ ধলাইবিল নিবাসী পৰমেশ ৰাণা আৰু প্ৰমীলা ৰাণাৰ 2 পুত্ৰ পীতাম্বৰ ৰাণা আৰু বিশাল ৰাণাই 5 বিঘাৰো অধিক ভূমিত বিলাহী, বন্ধাকবি, ব্ৰকলি, মটৰ, ৰাজমাহ, কেপচিকাম আদি পাচলি জৈৱিক কৃষি পদ্ধতিৰে উৎপাদন কৰি স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। বৰ্তমান তুমি খেতিৰ লগত জড়িত, গতিকে তুমি কি কি খেতি কৰিছা? এইবছৰ বিশেষকৈ বেছিটো নাই বাৰু, তথাপি ফুলকবি, বন্ধাকবি আৰু কেপচিকাম, ৰাজমাহ আৰু বিলাহী, মটৰ আৰু ৰঙালাও অলপ কৰিছোঁ। প্ৰায় কেইবিঘা মাটিত কৰিছা? এইবাৰ বিশেষকৈ হ'ব 10 বিঘা। কিমান বছৰ ধৰি কৰি আছে খেতিটো? মোৰ হৈ গ'ল আজি লগভগ 6-7 বছৰ। 6-7 বছৰ হয়নে? আৰু কোনো ধৰণৰ চৰকাৰী তেনেকুৱা সুবিধা পাইছা নেকি তেনেকুৱা খেতিয়ক হিচাপে? যিহেতু বহুত ধৰণৰ আহে চৰকাৰী আঁচনিসমূহ এগ্ৰিকালচাৰৰ কাৰণে, তেনেকুৱা ধৰণৰ কিবা পাইছে? শুনি পাইছোঁ, কিন্তু এনেধৰণৰ পোৱা নাই। আৰু লগতে আৰু এইবাৰ কিবা এগ্ৰিকালচাৰ মেচিন আহিছিলে, পানী মেচিন, তাৰ কাৰণে এপ্লাই কৰিলোঁ। প্ৰতিটো ডকুমেণ্টছ যিমান লাগে মই মাটিৰ খাজানা চাজানা চব দি দিলোঁ। তাৰমানে 5,000
525 টকা নে কিমান আছিলে ড্ৰাফটটো হয়। এইটোও দিলোঁ কিন্তু পিছে আজি 1 বছৰমান হ'ল অহা নাই মেচিনৰ কোনো খা খবৰে নাই আৰু ফোন কৰিলেও কয় অফিচিয়েলি কামৰ কাৰণে কিবা প্ৰব্লেম চবে এনেকৈ দেখাই থাকে তাৰমানে কিন্তু এতিয়ালৈকে একো তাৰমানে অফিচিয়েলি ৰেছপন্স নাই তাৰমানে মেচিনটো দিম বুলিও নকয় নিদিওঁ বুলিও কোৱা নাই বহুত তাৰমানে দুবিধাত পৰিছোঁ এতিয়া তোমাৰ খেতি বাতি কৰিবলৈ কষ্ট হৈ আছে বহুত কষ্ট আৰু এতিয়া মেচিনবিলাক ভাড়া মইতো আৰু প্ৰায় ভাড়াত মেচিন আনো আৰু তাৰপিছত এটা ছেকেণ্ড হেণ্ড মেচিন কিনিলোঁ আৰু এইবাৰ উপায় নাই আৰু নিকিনিলেও নাই কামটো চলাব লাগে যিহেতু সেইকাৰণে মেচিন আনিছোঁ চব্জিবিলাক ইয়াতে বেচা নে বাহিৰতো চাপ্লাই যায় নাই বিশেষকৈ এতিয়াতো এনেধৰণৰ সুবিধা নাই কাৰণে এতিয়া মই সৰু মুৰা বজাৰ চলাওঁ এনেই এতিয়া কি ক'ব বিচাৰা তুমি যিহেতু এজন প্ৰকৃততে খেতিয়ক আৰু খেতিয়ক হিচাপে যিখিনি সুবিধা পাব লাগিছিল আৰু তুমি নিবনুৱা বুলি এটা খেতিয়ক হিচাপে খেতিয়কৰ যিটো পথ বাছি লৈছা সেই সমস্যাটো দূৰ কৰিবৰ কাৰণে যিখিনি পাব লাগিছিল সেইখিনি তুমি সুবিধা পোৱা নাই তুমি কি জনাবা চৰকাৰক বিশেষকৈ আৰু পোৱাৰতো একো নাই মই সাধাৰণ এজন সৰু খেতিয়ক পিছে চৰকাৰকনো কি দুখ দিম বেছি তথাপি এইটোৱে কওঁ অফিচিয়েলি যোনটো কামকেইটা চৰকাৰীভাৱে ভালদৰে হ'ব লাগে যোনটো ভালদৰে চালি জাৰিকৈ যদি চৰকাৰে সহায় কৰে জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট প্ৰাতঃ টাইম। সমূহীয়া মুণ্ডনেৰে সাংসদ নৱশৰণীয়াৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে প্ৰতিবাদ লগতে নিজ ভাষা ৰক্ষাৰ স্বাৰ্থত বাঘমাৰা ভোটে পোৱাবৰীত এই প্ৰতিবাদ নিৰ্বাচনত এপাত চাবিৰে ট্ৰুং ৰুমৰ আটাইবোৰ তলা খোল খোৱাৰ অভিযোগ সাংসদ নৱশৰণীয়াক অতি দমনমূলকভাৱে কৰা গ্ৰেপ্তাৰৰ প্ৰতিবাদত আজি বজালী বাক্সাৰ সীমান্ত ভোটাপুৱাবৰীত অৱৰোহ সুৰক্ষা সমিতি আঙুলীয়া আঞ্চলিক সমিতি আৰু ককলাবাৰী GSP পৰিষদীয় কমিটি মুছলপুৰ GSP জিলা সমিতিৰ আহ্বানত সমূহীয়া মুণ্ডন আৰু তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান কৰে আমাৰ সাংসদক অপবাদ দি গেৰেজ কৰা হ'ল কোকৰাঝাৰ থানাত তেওঁৰ সংগীসকলৰ লগত গোটেই নিশা ৰাখি থোৱা হ'ল তেওঁক টকা বিলাৰ প্ৰতিবাদ অপবাদ দিয়া হ'ল আৰু তেওঁ যি নিৰাপত্তা সাংসদৰ যি নিৰাপত্তা নাই তাত আমাৰ এই যে সমষ্টিবাসীৰ অৱৰো ৰাইজৰ গণসুৰক্ষা পাৰ্টীৰ ভূমিকাত আৰু তেওঁক যিটো অপবাদ দিয়া হ'ল যি অপমান দিয়া হ'ল তাৰ প্ৰতিবাদত আমি আজি এই অঞ্চলৰ ৰাইজে ককলাবাৰী পৰিষদৰ এই অঞ্চলৰ ৰাইজে অৱৰো ৰাইজে গণসুৰক্ষা পাৰ্টীয়ে আমি আজি প্ৰতিবাদ কৰিছোঁ ভোটাবাৰী চকত আৰু এই যে মুণ্ডন কৰিছোঁ এই মুণ্ডন যে ভাষাটো নিষেধ কৰিব লৈছে সেই ভাষাটো নিষেধ কৰাৰ প্ৰতিবাদত লগতে আজি যিটো সাংসদক যিটো অপমান দিয়া হৈছে এজন সাংসদক গোটেই নিশা থানাত ৰাখি থোৱা হৈছে তেওঁৰ সংগীসকলৰ লগত সেই যে যি নিষেধ কৰা হ'ল তেওঁক যি ৰাজনৈতিকভাৱে তেওঁক নিষেধ কৰিব লাগিছিল সেই প্ৰতিবাদত তেওঁক ৰাজনৈতিকভাৱে নিষেধ কৰিব নোৱাৰে অৱৰো ৰাইজ গণসুৰক্ষা পাৰ্টী তেওঁৰ লগত সদায় থাকিব ব্যুৰো ৰিপৰ্ট প্ৰাতঃ টাইম। বৰদুৱাৰ বাগানত অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস উদযাপন ইলৰা বিজ্ঞান মঞ্চৰ দক্ষিণ কামৰূপ শাখা মিৰ্জাৰ উদ্যোগত জ্ঞানজ্যোতি জাতীয় বিদ্যালয় বৰদুৱাৰ বাগানৰ সহযোগত আজি পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন উপলক্ষে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হয়। 1835 চনৰ 10 ডিচেম্বৰৰ দিনাই আমাৰ ভাষা ৰজা সমাজ সংস্কাৰক হেমচন্দ্ৰ বৰুৱাদেৱৰ জন্ম হৈছিলে আৰু আজি তেখেতৰ জন্ম দিৱসটো আমি মিৰ্জা ইলৰা বিজ্ঞান মঞ্চৰ মিৰ্জা শাখা আৰু জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ে যুটীয়াভাৱে আজি জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত উদযাপন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰে আৰু এই কাৰ্যসূচীৰ উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ ৰচনা প্ৰতিযোগিতা আদিৰ আয়োজন কৰা হৈছে লগতে বিশিষ্ট ব্যক্তিৰ জৰিয়তে বক্তৃতা প্ৰদান বৰ্তমান চলি আছে আৰু ইয়াৰ জৰিয়তে হেমচন্দ্ৰ বৰুৱা যে এজন সমাজ সংস্কাৰক আছিল তেখেতে সমাজৰ পৰা এলাল ঢুকলীয়া নিয়মবোৰ আঁতৰাব খুজিছিল অন্ধবিশ্বাস কুসংস্কাৰবোৰ আঁতৰাব খুজিছিল তাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰা হৈছে। আমাৰ ভাষাৰ ৰজা হেমচন্দ্ৰ ডাঙৰীয়াৰ যিটো আমি
কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰি আহি আছোঁ প্ৰতি বছৰে। তাৰে ফলশ্ৰুতিতে আজি আমি এই অনুষ্ঠানটিত আমি এই উৎসৱটো পালন কৰিছোঁ। আমাৰ মূল লক্ষ্যটো হ'ল যে সমাজৰ যি অন্ধবিশ্বাস কুসংস্কাৰ, যি কুসংস্কাৰে সমাজৰ অৰ্থনীতি মাতি আনিছে, এইবিলাক আঁতৰ কৰাৰ এটা প্ৰয়াস। আমি সদায় প্ৰতিবাৰে এই দিৱসটো আমি পালন কৰি ৰাইজৰ মাজত সোমাই যাওঁ আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰী উঠি অহা ডেকা ল'ৰাৰ মাজত আমি এইটো বেছিকৈ প্ৰচাৰ কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰি আছোঁ। বৰিহাটৰ পৰা মৃদুমণি দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম। আজি আমি বিশেষ কাৰণত আপোনালোকৰ সন্মুখলৈ আহিছোঁ। বিশেষ ঘটনা যোৱাকালি আচলতে আমাৰ ছেকেণ্ড ফেজৰ যিটো কেম্পেইন আছিল তাৰ শেষ দিন আছিল আৰু 4টা বজাত কেম্পেইন শেষ হোৱাৰ পিছত মই দতমা লাষ্ট ফিনিচিং কৰিছিলোঁ। আমাৰ বাকী এখেতসকলে ভগীয়া কামত কৰিছিলে। এখেতসকলে উভতি যোৱাৰ কথা আছিল, গুৱাহাটী যোৱাৰ বাটত বঙাইগাঁৱত থকাৰ কথা, আৰু আমি ৰাতি কালি চালাকাটি মানে কি কয় NTPC গেষ্ট হাউচত টেষ্ট কৰাৰ কথা। ইতিমধ্যে আপোনালোকে গৈ পাইছে প্ৰায় এবছৰ ধৰি আমি লাগি মেলি শাৰীৰিক অৱস্থা যথেষ্ট আমাৰ বেয়া হৈছে বা ডক্টৰৰ আমাৰ চাজেশ্যন কৰিছিল অলপ হাৰ্টৰ প্ৰব্লেম কাৰণত যে আপুনি আচলতে এইবিলাক কৰা বাধ্য, কিন্তু একমাত্ৰ BTC ৰাইজৰ ৰাজনৈতিকভাৱে সমস্যাখিনি সমাধান কৰা চাহত আমি ইমান দিনে কষ্টখিনি কৰি আছিলোঁ। আৰু যোৱাকালি আমি জৰেগাঁৱত আমাৰ খুব মৰমৰ আৰু সবল নেতৃত্বকাৰী এজন আলফা নেতা আছিলে, তেওঁ হ'ল উৎপল ৰাভা আৰু তপেশ্বৰ ৰয়। তেওঁ 96ত ভূটানত নিহত হৈছিল। বিশেষকৈ আৰ্মিৰ লগত BLT যিটো অপাৰেশ্যন কৰিছিল, তেওঁ ভূটানৰ পৰা ধৰি আনি আমাৰ কাৰখানাৰ পিছফালে জংঘলত 3জন লোকক প্ৰায় গছত গজাল মাৰি হত্যা কৰা হৈছিল। তাৰ ভিতৰত আমাৰ উৎপল ৰাভা আছিল, মানিক ৰয়, দিলীপ ৰয় আছিল আৰু আমাৰ নিকাশী ৰবীন্দ্ৰ দত্ত আছিল। গোটেইকেইজন খুব মানে যে য'ত MP এজন সুৰক্ষিত নহয় BTC, য'ত MP এজন এনেকুৱা ধৰণে তেওঁলোকে ৰাতি ডিটেইন কৰিব পাৰে, সাধাৰণ মানুহবিলাক কি কথা, যিখিনি কথা ইমান বছৰে আমি কৈ হয়তো বহুতখিনি কনভিন্স কৰিছিলোঁ আৰু বহুতখিনি পৰা নাছিলোঁ। কালি কিন্তু একেবাৰে কনভিন্স হৈছে। ইভেন 2-4 দিন আগতে আমাৰ সৰ্বানন্দ হিমন্তক গামোচা দিয়া আমাৰ লিডাৰবিলাকক কৈছে বোলে ছাৰ নহয় আমি আপোনালোকৰ আছোঁ। ইভেন আমাৰ যিবিলাক ঐক্যমঞ্চ সংগঠন আছিল, যিমান কেইটা সংগঠন আছে, তেওঁলোকে কৈছে আমি উইথিন মানে 24 আৱাৰ্ছৰ ভিতৰত আমি ৰাইজক জনাই দিম। তেওঁলোকে জনাইছে নাজানে নাজানো, কিন্তু মই আপোনালোকৰ জৰিয়তে ৰাইজক জনাইছোঁ যে যিমান আমাৰ জাতীয় দল সংগঠন আছে তেওঁলোকে অলৰেডি ভিতৰকে চবখিনি ছাপৰ্ট দিছে। ইয়াৰ আগতে আমাৰ ছাপৰ্ট দিছিলে, তেওঁলোকে লিখি মেলি দিছিলে, তথাপিতো আমি কথা একো কৰা নাছিলোঁ। আমাৰ বহুত ৰাইজে হয়তো ভাবি আছে আমাৰ সংগঠনটোৰ পৰা কিবা কামত আহে নেকি, কিবা নিৰ্দেশনা, তেওঁলোকে আৰু ৰৈ থকাৰ কোনো কথা নাই। সেইকাৰণে মই আমাৰ ৰাইজক আৱেগিক হৈ কিবা অঘটন বা আইনী হাতত তুলি লোৱা সলনি আপোনালোকে যাতে বেলট পেপাৰত বেলট বক্সত সেইটো জবাব দিয়ে, মই সেইটো আহ্বান জনাইছোঁ। মানুহখিনি আমাৰ যিটো হয় এইটো বড়োলেণ্ড ষ্টুডেণ্ট যিটো আছিলে আমাৰ হাগ্ৰামাৰ, তেওঁলোকৰ পাৰ্টিৰ 10,000 পক্ষ আছিলে, কিন্তু তাত BJP মানুহে ইনভল্ভ পাইছে বুলি কৈছে আৰু কিছুমানে তেওঁলোকক মিছ ইনফৰমেশ্যন দিছে যে ক'ৰবাত টকা বিলাই থকা বুলি। কিন্তু আমি যি ঘৰত আছোঁ একান্ত আমাৰ মানে পৰিয়ালৰ মানুহ নিচিনা, আৰু তাত মানে কোনো গেডাৰিং নাই, কোনো পাব্লিক নাই, গতিকে তাত এনেকুৱা ধৰণৰ কথাই নাহে। যা হওক, তাৰপিছত বাকীখিনি বুজিছে, কিন্তু এজন মানে খুব হেৰি আছিল কৃষ্ণ এনেকৈ আছিল, তেওঁ অসন্ত নাই। তাৰপিছত পুলিচ এখনে তেওঁলোকে খাবলৈ অলৰেডি আমি পুলিচক গম কৰি দিলোঁ, কৰাৰ লগে লগে তেওঁলোক আহি গ'লে। আহি পোৱাৰ পিছত আমি যেতিয়া কৰিছোঁ সেইটো তেওঁলোকে পাথৰো মাৰিছে, কিন্তু আমাৰ গাড়ী নহয় পুলিচৰ গাড়ী মানে ভাঙিছে, গ্লাছ ভাঙিছে। তাৰপিছত আমি গৈ আছোঁ হঠাৎ মানে চালাকাটি হেৰিত সোমাই দিলে, পুলিচে সুধিলে একো নকয় তেওঁলোকে। তাৰপিছত ক'লে হেৰিত যাব লাগে, কি কয় কোকৰাঝাৰত গ'লোঁ, গৈ সুধিলোঁ কি আছে ফৰ্মেলিটিজ। SP চাহাবে ক'লে যে আপোনালোকে মনে ঘৰত বনাই খাই লৈছোঁ গৈ। আমি কৈছোঁ আমিতো তেনেকৈ ভবা নাই, কাৰণ আমাৰ বাক্সা, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভৱেশ কুন্দা ডাঙৰীয়া, বীৰ হাজৰিকা ডাঙৰীয়া, ৰঞ্জিত দাস ডাঙৰীয়া, হাগ্ৰামা, প্ৰমোদ বড়ো সকলোৱে যায়। ৰাতি 10টা-12টালৈ তেওঁলোকে যেনে ঘূৰিব, কাৰোবাৰ ঘৰলৈকে যায়, কাৰোবাৰ ক'ৰবাত যায়, আমি একো নামানো যাব। কাৰণ আমাৰ বিশ্বাস আছে তাত পইচা পাতি বিলাই একো লাভ নাই, বা সেইবিলাক কথা আমি তেওঁলোকে কোনো কৰিলে নাভাবোঁ, কৰিলেও আমি এইবিলাক বেছি মানে হেৰি নকৰোঁ, যিহেতু আমাৰ এইটো কালচাৰ নহয়। কিন্তু ইয়াত যে এনেকুৱা ঘটনাক লৈ ইমান নাটক কৰিলোঁ আমি ভবা নাছিলোঁ। মই SP চাহাবক কৈছোঁ ঠিক আছে,
যদি কিবা কথা ভাইলেশ্যন আছে IPC কোন ধাৰাত আহে আপোনালোকে কেছ ৰুজু কৰক আৰু যদি বেলেবল ছেকশ্যন হয় বেল কৰক আমি উকিলক মাতি দিম দৰকাৰ হ'লে তাৰপিছত দেখোঁ যে গাইড লাহেকৈ অচিও গাড়ী অচি গৈ SP ছাৰে যি কৰিব দিওঁ হ'ব এখন ৰাতি কৰি দিলে নহয় আপোনালোকৰ ৰাতিপুৱা 6টা বজাৰ পিছতে এৰি দিব কৈছে MPC আপোনাক 6টাত যাব দিয়া বাকীখিনি 10টাত যাব দিয়া 10টাৰ ভিতৰত মই তেওঁলোকক কৈছিলোঁ যে মই অলপ মানে হাৰি মানে অলপ অসুস্থ গতিকে যদি আপোনালোকৰ তেনেকুৱা ৰুম এভেইলেবল আছে বা যদি অলপ ৰেষ্ট কৰিব ব্যৱস্থা আছে কিন্তু তেওঁলোকে এইটো নকৰিলে বৰঞ্চ তেওঁলোকে ৰাতি ধুনীয়াকৈ গৈ ঘুমাই থাকিলে SP পৰা মানে উঠি ৰখে আৰক্ষীৰ আশীৰ্বাদতে বিশ্বনাথ জিলাৰ বিহালীৰ বিভিন্ন অঞ্চলত এতিয়া দিন দুপৰতে নিতৌ চলিছে মুকলিকৈ জুৱা খেল আৰু মদৰ বেহা বিহালী সমষ্টিৰ বেদেতিৰ সাপ্তাহিক বুধপৰীয়া বজাৰৰ আঁৰলৈ একাংশ দুষ্ট চক্ৰকাৰীয়ে চলাই আহিছে জুৱা খেল আৰু মদৰ বেহা আজি প্ৰায় কিছুদিন ধৰি বেদেতি বুধপৰীয়া সাপ্তাহিক বজাৰৰ কাষতে থকা বেদেতি কোলাগুৰি পথাৰত প্ৰত্যেক বুধবাৰে বজাৰৰ আঁৰলৈ একাংশ দুষ্ট চক্ৰকাৰীয়ে পাতি আহিছে ডাইচ খেল আৰু মদৰ মুকলি বেহা আজি আমাৰ বিশ্বনাথৰ সাংবাদিক পলাশ প্ৰিয়মৰ গোপন অভিযানত পোহৰলৈ আহিছে এই ৰয়িং জুৱা মদৰ BTCৰ পৰ্বতঝৰাত শান্তিপূৰ্ণভাৱে ভোটদান আজি BTCত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন 1 নং পৰ্বতঝৰা সমষ্টিৰ বিভিন্ন ভোট কেন্দ্ৰত আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া পৰিষদীয় সমষ্টিটোৰ বহুকেইটা ভোট কেন্দ্ৰত নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহিল 7 বছৰ গৰকা বহু কেইগৰাকী বৃদ্ধা আজি কাজিগাঁৱৰ 928 নং টকৰা গাঁও JB স্কুল ভোট কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে কংগ্ৰেছ সমৰ্থিত AIUDFৰ প্ৰাৰ্থী দিলীপ কুমাৰ ব্ৰহ্মই নিৰ্বাচনটো আজি গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া আমাৰ 1 নং পৰ্বতঝৰাৰ BTC কনষ্টিটুৱেঞ্চিৰ পৰা মই AIUDF দলৰ পৰা প্ৰতিদ্বন্দ্বী কৰিছোঁ ইয়াত মই আজি কেন্দ্ৰত আহি ভোট প্ৰদান কৰি অনুকূল এটা বাতাবৰণ আৰু খুব ভাল এটা পৰিৱেশত ভোট দিব পাই মই খুব গৌৰৱান্বিত আৰু মই আশাবাদী ইয়াত 100% মই জিকি যোৱাৰ যিটো বাতাবৰণ পাইছোঁ এইটো মোৰ শক্তি নিশ্চিতভাৱে মই আমাৰ 1 নং পৰ্বতঝৰাৰ পৰা মোৰ AIUDF দলৰ পৰা জিকি যাম বুলি মই মানে ফাইনেল যেহেতু AIUDF আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হয় এইবুলি BTCত কোনে চৰকাৰ গঠন কৰিব বুলি চৰকাৰৰ চব এতিয়া 3 আৰু 4কোণীয়া যুঁজৰ মানে আভাস আমি পাইছোঁ ইয়াত একক সংখ্যা গৰিষ্ঠতা পোৱাৰ কোনো দলে সঠিক এটা নিৰ্ণায়ক ভূমিকা আমি পোৱা নাই গতিকে সময়ে 12 তাৰিখে গম পাম যে একচুৱেলি একজাক্ট পিকচাৰটো কি আহিব সেইখিনি ধন্যবাদ হয় মোৰ নাম চন চাংমা মই গণ সুৰক্ষা পাৰ্টিৰ কেণ্ডিডেট হয় 1 নং পৰ্বতঝৰাৰ আজি আপুনি ভোট দিলে হয় ভোটদান কৰিলোঁ গণতান্ত্ৰিকভাৱে ভোটদান দি কিনে আমি ভোটদান সাব্যস্ত কৰিলোঁ কি ক'ব আপোনাৰ কেনে অনুভৱ হৈছে নাই আজিতো ক'বলগীয়া মোৰ একো নাই গণতান্ত্ৰিকভাৱে যিবিলাক আজি ভোটদান কৰিব লাগে সেইসকলে যাতে শান্তিভাৱে সকলোৱে ভোটদান কৰিব পাৰে সেইকাৰণে মই সকলোকে আশা ৰাখিছোঁ আৰু যদি ক'ৰবাত অলপমান যদি অসুবিধা আছে প্ৰশাসনক অৱগত কৰিলে হ'ল সকলোৱে যাতে নিজৰ অধিকাৰ ভোটদান অধিকাৰটো সেইটো সাব্যস্ত কৰিব পাৰে তাকে মই সকলোকে কামনা গৌৰীপুৰৰ পৰা ইমৰান হুছেইন শেখৰ ৰিপৰ্ট প্ৰাতঃ টাইম দৰঙত 33 কোটি টকীয়া জলসিঞ্চন আঁচনি শুৱনি কৰিছে ব্ৰইলাৰ ফাৰ্মে ব্ৰিটিছৰ হাতত শোষিত বঞ্চিত পথৰুঘাটৰ কৃষক পুনৰ প্ৰতাৰণা
40 বিঘা মাটিৰ গৰাকীয়ে নাপালে ক্ষতিপূৰণ। আমি আজি উপস্থিত আছোঁ দৰং জিলাৰ চমতীয়াপাৰাৰ ননৈ বুৰতি নদীৰ জলসিঞ্চন আঁচনিত। এই আঁচনিখন আজি প্ৰায় 12 বছৰ আগতে আৰম্ভ কৰা হৈছিল, কিন্তু এই আঁচনিখন আজি 12 বছৰেও সম্পূৰ্ণ নহ'ল, আধৰুৱা হৈ পৰি থাকিল আৰু কৃষকসকলৰ ইয়াত যথেষ্ট অভিযোগ আছে। আমি এই অভিযোগ জানিবৰ কাৰণে আমি স্থানীয় কৃষকসকলৰ ওচৰত আহিছোঁ। কওকচোন আপুনি এই বিষয়ত কি ক'ব? আজি 2009ৰ পৰা এতে যিটো মানে আজিমল চৰকাৰে এটা মানে ননাই নদীৰ বান্ধৰ কাৰণে আহি ইয়াত যোজা কৰি বহুত আধৰুৱা কাম কৰি থলা, কিন্তু আমাৰ মাটি সম্পত্তি বা এই গাছ বা বহুতখিনি সম্পত্তি আমাৰ লছ হ'ল, কিন্তু ইয়াৰ আমি একো মানে এই হেৰি নাপালোঁ। আৰু এটা মস্ত ডাঙৰ এটা পুখুৰী খুন্দি আমাৰ গাছ বাঁহবিলাক মানে কাটি ছিঙি পেলাই খুন্দি পেলাই কি তেওঁলোকে আধৰুৱা কাম এৰি থৈ গ'ল। আচ্ছা, ইয়াতে কিমানমান টকাৰ আপোনাৰ আঁচনি আছিল বুলি আপোনালোকে ভাবে? আৰু আপোনালোকৰ যি মাটি বাৰী গ'ল, কিমানমান মাটি গ'ল, কিমান ক্ষতিপূৰণ আপোনালোকে পালে এতিয়ালৈ? আমি ক্ষতিপূৰণ একো নাপালোঁ, কিন্তু আমাৰ 40 বিঘামান মাটি, আমাৰ 15 ঘৰ 16 ঘৰমান মানুহৰ ভিতৰত আমাৰ 40 বিঘামান মাটি আমাৰ মানে এই শস্য কাটিলা আৰু ক্ষতিপূৰণ আমাৰ হৈছে। আঁচনিখন কিমান টকাৰ আছিল বুলি আপোনালোকে গম পাইছিলে? ইয়াততো কোনো ধৰণৰ ফলকত লিখা নাই, চনো লিখা নাই, টকাও লিখা নাই, গতিকে আপোনালোকেতো গম পাইছিল কিমানমান টকাৰ? আমি 33 কোটি টকাৰ বুলি পেলাই আমি মানে অলপ শুনিছিলোঁ। এই সময়ত 33 কোটি টকা বুলি আপোনালোকে শুনিছিল, কিন্তু কাম কি হ'ল এই 33 কোটি টকাত? কাম পৰা একোৱেই নহ'ল। এটা পুখুৰী খুন্দিলা আৰু তাতে অলপ কিবা এই হেৰি বৰিং চৰিং কৰি পেলাই থৈ পেলাই কি তেওঁলোকে কাম শেষ কৰি থৈ গ'ল। যে আপোনালোকৰ এতিয়া এই বান্ধটোৱে কিমানমান অঞ্চলৰ কিমানখন গাঁৱৰ এই সমস্যা পূৰণ কৰিলেহেঁতেন যদি এই বান্ধটো হ'ল হয়? এইটো আমি বহুতকেইখন গাঁও আমি মানে এই লাভৱান হ'ব লাগে বান্ধটো হ'লেই। গাঁওকেইখনৰ নাম কওকচোন। গাঁওখন হৈছে মানে মহিলাপাৰা, বানেগুচি, এই চুক, এই কিবা মানে হেৰি বৰমপুৰ, এই নগাঁও, তাৰপিছত সিফালে কেউলাহাটী, সিফালে এই পাথৰিঘাট, এইগিলা মানুহ মানে হেৰি লাভৱান হ'ব লাগে বান্ধটো হ'লেই। কাৰণে আমাৰ বহুত লোকচান হৈছে। হয়, আজি গড়ে 12 বছৰ ধৰি এই ইয়াত এটা বান্ধ হ'ল। আমি বান্ধটো আমি আপত্তি বহুত কৰিছিলোঁ ইয়াত হ'ব নালাগে বুলি, তথাপি এইটো তেওঁলোকে বলপূৰ্বক হিচাপে ইয়াতে বান্ধটো কৰিলে, কিন্তু এই বান্ধটো কৰাৰ পৰা আমাৰ একো উপকাৰ নহ'ল। বৰঞ্চ আমাৰ 16 ঘৰ মানুহৰ গাছ গছনি বাঁহ বেত সমস্ত ইয়াত ক্ষতি হয়, কিন্তু আজি ইমান দিনে ধৰি ইয়াৰ কোনো আমি মূল্য নাপালোঁ। ইয়াত বহুত মন্ত্ৰী MLA এইবিলাক আহিয়ে থাকে, চাই তেওঁলোকে গুচি যায়। আমি কিবা ক'লে তেওঁলোকে আচাকে তোমালোকে চব পাবা এনে বুলি কয়, কিন্তু আজিলৈকে আমি মাটি গাছ বাঁহৰ কোনো ক্ষতিপূৰণ নাপাওঁ। মন কৰিবলগীয়া যে চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত উক্ত অঞ্চলটোৰ পৰা সেই সময়ত কংগ্ৰেছৰ বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰা বিনন্দ কুমাৰ শইকীয়া বৰ্তমানেও বিজেপি দলৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনক কৃষক ৰাইজে উপযুক্ত ক্ষতিপূৰণ দিয়া, দুষ্কাৰ্যৰ সৈতে জড়িত ব্যক্তিক শাস্তি প্ৰদান কৰাৰ লগতে আঁচনিখনৰ কাম পুনৰ আৰম্ভ কৰাৰ বাবে দাবী জনাইছে। দৰঙৰ পৰা হেমন্ত কলিতা ৰিপৰ্ট, প্ৰাতঃ টাইম। এক সুস্থ শৰীৰ আৰু প্ৰফুল্লিত মনৰ গৰাকী হ'বলৈ যোগাসন অৰ্থাৎ শাৰীৰিক ব্যায়াম অতি প্ৰয়োজন। এই উদ্দেশ্য আগত ৰাখিয়ে নৱপ্ৰজন্মক যোগাৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে কাশ্যপ জিমনেছিয়াম আৰু যোগা ক্ৰীড়া সন্থাই শিৱসাগৰ জিলাৰ বৰ্ডিং খেলপথাৰত শিৱসাগৰ জিলা ভিত্তিত আয়োজন হয় যোগাসন প্ৰতিযোগিতা। 90 জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ মুখ্য তথা যোগাত্মক আকৰ্ষণ আছিল অনাথ আশ্ৰমৰ শিশুসকলৰ অংশগ্ৰহণ তথা উৎসাহ উদ্দীপনা। এই অনুষ্ঠানভাগী বিশিষ্ট অতিথিৰ আসনত আছিল জিলাখনৰ চক্ৰ বিষয়া ভাস্কৰজ্যোতি ৰাজবংশী। এই প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক পৰ্যায়ক্ৰমে ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰাৰ কথা ঘোষণা কৰা হয়।
গৌৰীসাগৰৰ পৰা গৌৰৱ বৰাৰ প্ৰতিবেদন প্ৰাতঃ টাইম। মৃতদেহ লৈ প্ৰতিবাদ ডিগবৈত। ডিগবৈৰ অইলৰ তৈলক্ষেত্ৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। অইলৰ গাড়ী চালক নৰেন্দ্ৰ ছেত্ৰীৰ মৃতদেহ প্ৰৱেশদ্বাৰৰ সন্মুখত থৈ পুৰুষ মহিলা আৰু ঠিকা কৰ্মচাৰীৰ প্ৰতিবাদ। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ফালৰ পৰা পৰিবাৰবৰ্গত নৰেন্দ্ৰ ছেত্ৰী নামেৰে যিজন ব্যক্তি বাগজানৰ 2 আগষ্টত ঢুকাইছে, এজনৰ ক্ষতিপূৰণৰ দাবী কৰিছোঁ। লগতে 3টা সৰু সৰু কণ ল'ৰা ছোৱালী আছে। এজনৰ ঘৰ এজন মানুহ চাকৰিলৈ সংস্থাপনৰ কাৰণে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা দাবী কৰিছোঁ। লগতে অইল কৰ্তৃপক্ষত আমি এটা কথা আপোনালোকৰ মাধ্যমেদি আমি জনাই দিব বিচাৰিছোঁ, এইবাৰ আমি শান্ত হৈ নাথাকোঁ। যদি অইলে আমাৰ মানুহ যদি চাকৰি আৰু এককালীন 50 লাখ টকা সাহায্য এই মানুহজনৰ নামত দিব লাগিব, যি নেকি 2 আগষ্টত অইলৰ গাফিলতিৰ কাৰণে আমাৰ মানুহ আজি মৃত্যু মুখত পৰিব লগা হ'ল। লগতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, আমাৰ ডিগবৈ মটৰ ইউনিয়ন, আমি সকলো আমি আমাৰ লগত সমৰ্থন আছে। আমি সকলো লগত একেলগতে আছোঁ। লগতে ঘৰৰ মানুহ এজনক চাকৰি দিব লাগিব, নহ'লে অইল ছেক্টৰত যিমান অইল খাতবোৰ আছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাক কালিৰ পৰা ধাৰাবাহিকভাৱে আন্দোলন আমি গঢ়ি যাম। এখন কথা আপোনালোকৰ মাধ্যম দি আমি অইল কৰ্তৃপক্ষক, পুলিচ প্ৰশাসনক আমি এষাৰ কথা এই মজিয়াৰ পৰা অইল ফিল্ড গেটৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ। 5 ডিচেম্বৰ তাৰিখে বাগজানত যি অইল ইণ্ডিয়া আৰু তাৰ নতুন গাঁৱৰ বাসীৰ লগত যি কাজিয়া সংঘটিত হৈছিল, সেই কাজিয়াৰ ফলত আজি যি অইল ইণ্ডিয়াত কৰ্মৰত নৰেন্দ্ৰ ছেত্ৰী নামৰ ব্যক্তি অইল ইণ্ডিয়াৰ গাফিলতিৰ কাৰণে, অইল ইণ্ডিয়াৰ অমনোযোগিতাৰ কাৰণে তেওঁৰ আজি পুৱতি নিশাই মৃত্যুবৰণ কৰিছে। সেয়ে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ তেওঁৰ নৰেন্দ্ৰ ছেত্ৰীৰ নামত তেওঁৰ সমূহ পৰিয়ালক এককালীন সাহায্য হিচাপে 50 লাখ টকা দিব লাগে। আৰু দ্বিতীয় নম্বৰ আমাৰ দাবী হৈছে তেওঁৰ পৰিয়ালৰ উপযুক্ত সদস্য এজনক কৰ্মসংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু 3 নম্বৰত যিহেতু তেওঁৰ পৰিয়ালৰ তেখেতৰ কণ 3টা সন্তান আছে, এই সন্তানবিলাকক অইল ইণ্ডিয়া কৰ্তৃপক্ষই কিন্তু উচিত মানৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে। এইবিলাক যদি পূৰণ নহয় তেতিয়ালৈকে আমাৰ আজিৰ যি আন্দোলন কৰা হৈছে, এই আন্দোলনৰ কাৰ্যসূচীটো অব্যাহত থাকিব, যেতিয়ালৈকে আমাৰ এই দাবীবিলাক যদি সম্পূৰ্ণ নকৰে, মানি নলয় অইল ইণ্ডিয়াৰ আমি গেটৰ সন্মুখত যি কাৰ্যসূচী বন্ধ কাৰ্যসূচী লৈছোঁ, এইটো কিন্তু অব্যাহত থাকিব। ডিগবৈৰ পৰা দীপাংকৰ শৰ্মা ৰিপৰ্ট, প্ৰাতঃ টাইম। ইয়াৰ লগে লগে আজিৰ বাতৰিসমূহৰ পৰা মই বিদায় দিছোঁ। চাই থাকিব প্ৰাতঃ টাইম।